Hey guys, welcome to my YouTube channel Bora Kitchen and Vlogger অন্যটি নতুন ভিডিও লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে আৰু আমি ভালে আছো আপোনালোকৰ আশীৰ্বাদ আৰু এই দুদিন ভিডিও দিবলৈ পৰা নাই তো বেয়া নাপাব আপোনালোকে মোৰ বেমাৰ অলপ হৈ আছে সেই কাৰণে মই ভিডিও বনাবলৈ পৰা নাই তো অলপ এতিয়া ভাল পাইছো ভাবিছো ভিডিওটো ষ্টাৰ্ট কৰো তো চাই ভিডিওটো আৰু এটা কথা আজি যাবলৈ ওলাইছো নগাঁৱলৈ নগাঁৱত আমাৰ ফ্যামিলি মেম্বাৰ আছে তো ভাবিলো অলপ দেখাও আপোনালোকক আৰু লগতে আপোনালোকক দেখুৱাৰ লগতে মোৰ ইউটিউবতো সেভ হৈ থাকিব ভিডিওটো সেই কাৰণে মই ভিডিওটো বনাবলৈ ষ্টাৰ্ট কৰিলো চাই ভিডিওটো মই একেবাৰে ৰাস্তাত দেখুৱা নাথাকো ভিডিও একেবাৰে কাকাহঁতৰ ঘৰত গৈ দেখুৱাম গৈ ভিডিওটো তো চাই থাকিব আহি পালোহি আৰু ইয়া হৈছে আমাৰ বাজি আৰু নামটো কোৱা নন্দিনী শিৱম আৰু আহি পালো মই দেখুৱাম আপোনালোকক ইয়া হৈছে আমাৰ এতিয়া আৰু গোটেইখিনিকে দেখুৱাম আপোনালোকক এতিয়া মানে কি চাহ পানী খাই গৈ আজৰি হৈ লওঁ তাৰপিছত দেখুৱাইছো চাই থাকিব আমি কাকাহঁতৰ ঘৰ আহি পালোহি আহি পাই চাহ পানী খাই গৈ আকৌ বাহিৰৰ পৰা দেখুৱাইছোঁ আপোনালোকক আৰু এনেদৰে কাকাহঁতৰ ঘৰটো এয়া হৈছে পুৰণা ঘৰ হয় নতুন ঘৰ বনাই আছে আৰু এনেদৰে ভিতৰলৈ সোমালোঁ এয়া হৈছে বাজেকে আজি মোৰ ভিডিঅ'ত ওলাবলৈ বহুত ফূৰ্তি কৰি আছে তাই বহুত ফূৰ্তি আৰু তাইৰ লগত অলপ ফূৰ্তি ফাৰ্তা কৰিলোঁ আৰু এনেদৰে সোমাই গ'লোঁ ভিতৰত যে আলহী দুলহী আহিলে ইয়াতে বহিব দিয়ে আৰু পুৰণা ঘৰ এনেদৰে আছে বৰ্তমান আৰু ইয়াৰ মা আৰু দাদা শাহুৱেকে গোটেইবিলাকে চব্জি কাটি আছে ৰাতি সাজৰ বাবে এই আইতা মা আৰু এয়া নন্দিনী বহুত কিবা কিবি কৈ থাকে তাই আৰু এয়া হৈছে কাকা অলপ বেমাৰ হৈ আছে লগতে আইতা গোলাপী শাৰী পিন্ধি থকা জনী আইতা দুইটা এতিয়া আহিছোঁ চিনাকি পৰ্বলে আৰু ভাবিলোঁ অলপ চিনাকি কৰি দিওঁ এয়া হৈছে বাজীয়েকৰ নামটো মোৰ নাম নন্দিনী শিৱম আৰু কিহত পঢ়ি আছে কোৱা ক্লাছ 2 ঠিকে আছে এয়া হৈছে পেহী আৰু এগৰাকী হৈছে আমাৰ স্পেচিয়েল আলহী আৰু চিনাকি কৰি দিম আপোনালোকক পেহী চিনাকি কৰি দিয়া আমাৰ হ'বলগীয়া নতুন বোৱাৰী দেই হ'বলগীয়া বোৱাৰী আমাৰ গোটেইবিলাক বহুত ফূৰ্তি ফাৰ্তা কৰি আছোঁ দেখুৱাই আছোঁ আপোনালোকক চাই থাকিব আৰু নন্দিনী যে মানে বা জীয়েকজনী তো ধুনীয়া গান গাই মই দেখুৱাম আপোনালোকক তাই গান এটা ধুনীয়াকৈ গাই শুনাব আপোনালোকক মোৰ নামটো হ'ল নন্দিনী শিৱম আৰু মই এতিয়া গীত গাব বিচাৰিছোঁ আৰু ভুল হ'লে ক্ষমা কৰিব আৰু ষ্টাৰ্ট কৰোঁ এটা কথা কোৱা না চৈ মোক চোৱা না মই তোমাৰে নহয় নে নহয় কুকুৰে সামধু তুমিয়ে সকলো নিজকে দেখো তোমাৰে মাজত ধুনীয়া লাগিলে গানটো শুনি তো আহিছিলোঁ দাদা মানে বেবী এটা হৈছে মানে কি ছোৱালীজনী হৈছে তাইৰে অলপ মানে বিচা ল'বলৈ আহিছিলোঁ আৰু দেখুৱামগৈ মই বৌকো দেখুৱাম আৰু বেবীটো দেখুৱাই দিম আহি পাই নন্দিনীৰ লগত থাকোঁতে একেবাৰে চব পাহৰি গৈছোঁ ইমান কথা কয় আৰু ইমান মৰম লগা তো বহুত ভাল লাগিছে তো দেখুৱাই দিম আৰু তাই মোৰ লগতে থাকে তো মানে কি ভিডিঅ'ত ওলাব বুলি মানে বহুত ষ্টাইল কৰি আছে ছোৱালীজনীয়ে তো ভাবিছোঁ এতিয়া এবাৰ নচুৱাই দিওঁ তো আপোনালোকে দেখি ভাল হ'ব আৰু মোৰো ভিডিঅ' ছেভ হৈ থাকিব তো সেইকাৰণে ভুল হয় মোক প্লিজ ক্ষমা কৰি দিব আৰু মই নাচিম বুলি আশা কৰিছোঁ আৰু এক্সাইটেড হৈ আছোঁ নাচিম বুলি আৰু নাজানো কেনেকুৱা হয় নাচটো আৰু ষ্টাৰ্ট কৰোঁ আহক লাগি গৈছেগৈ আৰু কেনেকুৱা হৈছে ক'ব এবাৰ কমেণ্টত আৰু জনাব মই বহুত আশা কৰি যে চবে সাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট চব লাইক কৰিব মই আশা ৰাখিলোঁ আপোনালোকক প্লিজ মই বহুত কষ্ট কৰি নাচিবলগীয়া হৈছে আৰু প্লিজ শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব প্লিজ পাহৰি নাযাব কৰিবলৈ কৰি দিবই তো অলপ মই ফ্ৰেছ হৈ লওঁ তাৰপিছত দেখুৱাই আছোঁ চাই দিব আজি মই বেলেগ যি ছোৱালী ওলাইছোঁ মানে বায়ে সদায় ব্লগ বনাই থাকে আজি মই বনাইছোঁ আৰু ব্লগ ষ্টাৰ্ট কৰিছোঁ আৰু ভাল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু এইটো